নমস্কাৰ পুনৰ আপোনালোকক এই নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ পৰা যিহেতু দুৰ্গা পূজাৰ হলিডে ষ্টাৰ্ট হৈছে আৰু আমি ৰাতিপুৱাই আজি শনিবাৰ গৈ পেলাই ক্লাছ পাতি কৰি ধুনীয়াকৈ বিদা লৈ পেলাই আমি ঘৰমুৱা হ'ম আৰু মই যাম ধুবুৰীৰ পৰা তেজপুৰলৈ আৰু লগতে মোৰ লগত যাব মিলি ছাৰ। তেওঁ যাব দেৰগাঁও গোলাঘাট ডিষ্ট্ৰিক্টত আৰু তেওঁ আজিৰ যাত্ৰাটো তেওঁৰ গাড়ীয়েদি আমি ওলাব খুজিছোঁ আৰু এনেকৈ মিলি ছাৰ ৰেডি হৈ আহিছে বেগ চেগ লৈ পেলাই আৰু এতিয়া গাড়ী ওলাব তেওঁ গৈ পেলাই। চ' বলক ভিডিঅ'টো এনেদৰে আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আমি এয়া ড্ৰাইভাৰ আছে আৰু লগতে মই আছোঁ। চ' ড্ৰাইভাৰজন হ'ল মিলি, হেমচন্দ্ৰ মিলি আৰু মই হ'লোঁ মই নিজে। চ' হোমাং চেত্ৰী মোৰ নামটো আপোনালোকে চিনি পায়েই, মই ভিডিঅ' এনেকৈ দি থাকোঁ। আৰু আজি আমি এটা লং টুৰ কৰিম। লং টুৰটো হ'ল যে আজিৰ পৰা পূজাৰ বন্ধ আজিৰ পৰা নহয় কালিৰ পৰা ষ্টাৰ্ট হ'ব। চ' আমি সেইকাৰণে আমি প্ৰায় আমি 400 কিলোমিটাৰ ট্ৰেভেল কৰিম আৰু এই 400 কিলোমিটাৰটো ট্ৰেভেল কৰোঁতে কেনেকৈ কি হয় মানে আজি আমাৰ লগত গাড়ী আছে অল্ট্ৰজ, মিলি ছাৰৰ গাড়ী অল্ট্ৰজ আৰু সেই অল্ট্ৰজত কেনেকুৱা লাগিব কি হ'ব তো গোটেইখিনি ভিডিঅ'বোৰ মই আপোনালোকক দেখাবলৈ যত্ন কৰিম আৰু এই ট্ৰেভেলটো কেনেকুৱা আমাৰ যাত্ৰা হ'ব সেই গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম। গতিকে আপোনালোকে এই ভিডিঅ'টো চাই থাকিব। জয়দা লগ পালোঁ, জয়দাক আৰু মানে পূজাৰ শুভেচ্ছা দিওঁ, হেপী পূজা আৰু আপোনালোকৰ ইয়াতে পূজাবোৰ ভালে যাওক। আচ্ছা ঠিক আছে। আমাৰ জয়দাই মাইকেলৰ ঘৰত লৈ গৈছে আমাক, যিহেতু আমি চিনি নাপাওঁ এইটো ঘৰৰ হ'ব। ৰঙাটোত সোমাইছিল না। এই আমাৰ জয়দাই মাইকেল থকা ঘৰটো দেখুৱাই পেলাই গুচি গ'ল। এয়া মাইকেল আহি আছে। চ' আমাৰ লগত আমাৰ আৰু এজন ষ্টাফ মাইকেল আৰু তেওঁৰ দেউতা আমাৰ লগতে যাব একেখন গাড়ীতে। চ' আমি আজি 4জন যাত্ৰা কৰিম। তেখেতলোক অকল ভৱানীপুৰ বৰপেটাৰ ওচৰত নামিব, তেওঁলোকৰ ঘৰ তাতে হয়। চ' তাতে নামিব, তাৰপিছত আমি অকলে 2জন যাব লাগিব আৰু। এনেকৈ এঘণ্টামান দূৰত আহি পেলাই বৰষুণ পালোঁ আৰু বৰষুণটো ইমান ধাৰাসাৰে আছিলে, ৰাস্তাটো একোৱে দেখা পোৱা নাছিলোঁ, একদম ভিজিবল নহয় আৰু লাহে লাহেকৈ গাড়ী চলাইছে আমাৰ মিলি ছাৰে আৰু এনেকৈ আহি আছোঁ আৰু এনেকৈ যাই থাকিব লাগিব লাহে লাহেকৈ, কাৰণ একেবাৰে দেখা নাপায় ৰাস্তাটো। আফটাৰ বৰষুণ পুৰা ভিউটো একদম মজা আহিছে আৰু আজিকালিৰ বৰষুণ একেবাৰে মানে ক'ৰবাত মানে এইটো অলপমান আছে বৰষুণ, ক'ৰবাত নাই, তেনেকুৱা হয়। তো অলপহে বৰষুণ পালোঁ, ইমান ধাৰাসাৰে পালোঁ, তাৰপিছত আকৌ একদম পুৰা ভিউটো মজা আহিছে। চ' ভাল লাগিছে চাই পেলাই ৰাস্তাটো এনেকৈ দেখুৱাই যাম, আপোনালোকে চাই থাকিব।
এনেকৈ 2 ঘণ্টামান অহাৰ পিছত আমি তুলঙীয়াত অলপমান ৰখিলোঁ, চাহ খালোঁ আৰু এনেকৈ আকৌ চাহ খাই পেলাই ওলাই আহিলোঁ আৰু এয়া আমি পাইছোঁ বঙাইগাঁও যোৱাৰ ৰাস্তাটো ইয়াতে আৰু এনেকৈ গৈ থাকিম। অলপমান লিখি লৈছে শব্দবোৰ। এইটো কি জেগা? এইটো কৰিলা হাউলি। অন কৰি দিম, এইবাৰ হৈছে এতিয়া ভিডিঅ' অন কৰি দিম না। এইটো আহি আমি এইটো টোল গেটত পালোঁ, কিন্তু টোল গেটত হাউলি টোল গেট নেকি? হাউলি টোল গেট এইটো বহুত ভিৰ আছে এতিয়া ইয়াতে। পূজাৰ কিন্তু কাৰণে হয়তো হৈছে, পূজাৰ আমি চাইডে গৈছোঁ, টোল গেট নিদিম নেকি? টোল চাইডতো আছে দেখোন। টোল টেক্স পইচা নিদিয়াকৈ যাব পাৰিব বাইককেইটা যাব পাৰিব। মোৰ চোৱা ভিডিঅ' কোৱালিটি, তোমাৰ চোৱা ভিডিঅ' কোৱালিটি কাৰ ভাল? তোমাৰ 30,000 টকাৰ, মোৰ 12,000 টকা। ইমান ভিৰ কোনোবা আহিছিল চাগে, সেইকাৰণে ভিৰ হ'ল। CM আহিছিল নেকি? কি গেছ কি লগাই আছে দেই এইটো। পাইপ? পটকে যদি এইফালে গুচি যায় যাওঁ। খাব, পইচা ল'ব, পইচা দিলেহে যাব। আমি নলবাৰী পালোঁ আহি এতিয়া নলবাৰীৰ পৰা ঘৰলৈকে আৰু লাগিব আৰু 5 ঘণ্টামান, হয় নহয়? মানুহবিলাক নাযায়, ইয়াতে গাড়ী এটা আছে। উপায় নাই বন্ধুসকল, আমি এনেকৈ আৰু চাকৰি দূৰ কৰাটো এটা দুৰ্ভাগ্যৰ কথা বুলি ক'ব লাগিব, হয় নহয়? যে ইমান দূৰত, মোৰটোতো আৰু এদিনত পাই যাম, সিটো আজিয়ে নাপাব নহয়, কথাটো সেইটো হৈ গৈছে। মানে এদিনত নাপায়, তাতো 2 দিন লাগিব। তো কি কৰোঁ, দূৰত চাকৰি কৰা কথাটো মানে ভাবিবলগীয়া বিষয়। কিন্তু চাকৰি কৰাৰ আগতে আমি ভাবিছিলোঁ যে মানে অসমৰ যিকোনো কোণাত, চুকে কোণে আৰু গাঁৱে ভূঞে য'ত পালেও হ'ব আৰু চাকৰি কৰিম। সেইটো ধান্দাটো আমাৰ থট বা থিংকিংটো সেনেকুৱাই আছিলে চাকৰি পোৱাৰ আগতে। কিন্তু এতিয়া এনেকুৱা হ'ল যে ঘৰৰ পৰা বহুত দূৰত থাকিব লগা হয়। মোৰ ঘৰ তেজপুৰত, মই থাকোঁ ধুবুৰীত, তাৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট দেৰগাঁও, থাকে চাকৰি কৰে ধুবুৰীত। বহুত এটা মানে বেলেগ ধৰণৰ সমস্যাৰ সন্মুখীন হয়। মানে ঘৰৰ মানুহৰ লগত, পৰিয়ালৰ লগত সময় দিব নোৱাৰি, নিজৰো সময় নাথাকে। কেতিয়াবা মন যায় যে কেনেকৈ পৰিয়ালৰ লগত দিনবোৰ কটাব পাৰিম নেকি, মানে সেই সময়বোৰ নাইকিয়া হৈ গৈছে। মা দেউতাক সময় দিবলৈ নোৱাৰা হৈছোঁ, কাৰণ মানে নাই, ইমান দূৰত থাকিব লাগিব। কি কৰোঁ, উপায় নাই। চাকৰিটো নকৰিলেও আৰু পেটটো মানে খালী হৈ থাকিব, পেটটো মানে
পূজা কৰিব লাগিব, পেট পূজা নচলিলে নহ'ব। এফালে দূৰত চাকৰি কৰিলে এফালে ঘৰৰ মানুহৰ লগত মানে সময়বোৰ কটাব নোৱাৰি, এটা মানে মানে মনত পৰি থাকে ঘৰৰ কথাবোৰ। আৰু আজিকালি মানে ইমান দূৰত হ'লে আকৌ মানে আহি থাকিব নোৱাৰি, এইটো এটা সমস্যা। গতিকে কি কৰোঁ বন্ধুসকল, আপোনালোকে যেতিয়া চাকৰি কৰিব কথাটো আমাৰ নিচিনাই থিংকিং কৰিব নিশ্চয়, যে চাকৰি কৰাৰ আগতে চুকে কোণে গাঁৱে ভূঞে য'ত হ'লেও হ'ব, কিন্তু চাকৰি কৰাৰ পিছতহে সমস্যাবোৰ আহি পৰে, যে কেনেদৰে কেনেকৈ কি কি সমস্যা আহে। সেইটো কথাটো লগতে আৰু কথা পাতি থাকিম। এতিয়া আমি জাষ্ট নলবাৰী পাৰ হৈছোহে মাত্ৰ, আৰু বহু দূৰ আছে, গৈ থাকোঁ। এয়া আহি আৰ্মিৰ গাড়ীকেইটা পালোঁ, আৰু আৰ্মিৰ গাড়ীকেইটা ইমান মানে দূৰলৈকে আছিলে, আৰু এনেকৈ পাৰ হৈ আছোঁ, যাই আছোঁ, আৰু তেওঁলোক বহুত লাহেকৈ গৈ আছে। এনেকৈ গৈ থাকিম। ৰঙিয়া পালোঁ, কিন্তু আমি ৰাস্তাত মানে কি ক'ম, আমি গাড়ীত দুজনে আছোঁ, ছাৰ আৰু মই। ছাৰে ড্ৰাইভিং কৰি আছে, মই ইয়াতে বহি আছোঁ। এতিয়া পিছফালে খালী হৈ আছে। পিছত মানুহখিনি অলপমান পাব পাৰিম নেকি ভৰাব খুজি আছিলোঁ, কিন্তু নাই। আৰু মানে আমাৰ যিটো মানে এটা স্কিল লাগে যে মানুহ উঠাবৰ কাৰণে, সেই কোৱালিটিটো নাই। ড্ৰাইভাৰ হোৱাৰ, কণ্ডাক্টৰ হোৱাৰটো এটা স্কিল না, সেইটো স্কিলটো নাই। সমস্যাটো তাত হৈ গৈছে, সেইকাৰণে এতিয়াও খালী হৈ গৈছে। মই বাৰে ট্ৰাই কৰিছোঁ, কিন্তু নাই, মানুহ উঠাবৰ কাৰণে নাই, নুঠে নহয়, মানে উঠাব পৰা নাই নিজৰ, আৰু নাই। গতিকে কি ক'ম, আৰু এনেকৈ যাই আছোঁ, অকলে দুজনেই যাব লাগিব। যাই থাকিম, আৰু ইয়াৰ পিছত বাইহাটা আহিব। বাইহাটাৰ পৰা প্ৰায় 3 পৰা 4 ঘণ্টাৰ ভিতৰত পাব লাগে। গতিকে নাজানো, আৰু এনেকৈ যাই থাকিব লাগিব। গতিকে আৰু কথা পাতিম আপোনালোকৰ লগত, ভিডিঅ'টো চাই থাকিব। এয়া আমি বাইহাটা পালোঁ, আৰু বাইহাটা কিন্তু ইয়াতে বাইহাটা চাৰিআলিত তাৰমানে জাম লাগি আছে বহুত ইয়াতে। এতিয়া ইয়াতে যদি জাম হয়, ইয়াতে হয়তো আধা ঘণ্টামান লাগি যাব পাৰে, ইয়াতে ঠিক নাই। 1 ঘণ্টা হ'ল ইয়াতে বাইহাটাত মানে ফাঁচি আছোঁ, আৰু একদম মানে আমনি লগা হৈছে। এনেকৈ মানে কি হ'ব ৰে, 1 ঘণ্টালৈকে যদি জামত ফাঁচি যোৱা যায়, কি হ'ব? আজি তাতে আৰু ষষ্ঠী নেকি? নহয়, ষষ্ঠী নহয়, নাজানো কি হয় আজি। জামত ফাঁচি গ'লে শেষ। 1 ঘণ্টা হৈ গ'ল, চাওকচোন ইমান জাম হৈ আছে, বাপৰে। বাইহাটাত 1 ঘণ্টাত ইয়াতে যদি ইমান লং ডিষ্টেঞ্চ ট্ৰেভেল কৰি আহি আছোঁ, ইয়াতে এনেকৈ আৰু জামত ফাঁচিব লগা হ'লে কেনেকৈ হ'ব? এয়া জাষ্ট জামৰ পৰা ওলালোহে মাত্ৰ, আৰু এতিয়া যাই আছোঁ। আপোনালোকে চাই থাকক, ভিডিঅ'টো চাই থাকক, আৰু ক'ব লগা নাই, ভাগৰ লাগছি বহুত, দেৰি হৈ গ'ল। কথাবোৰ তেনেকুৱাই হ'ব। 5 ঘণ্টা হৈ গ'ল গাড়ীতে বহি আছোঁ, আৰু গাড়ীতে বহি আৰু আমনি লগা হৈছে। ক'ৰবাত চাহ খাব লাগিছিল না, আৰু গাড়ীটোও ব্ৰেক বুলি কৈ আছে বাৰে। এতিয়া আৰু অলপ দূৰ যাই পেলাই আমি চাহ খামগৈ আৰু। এয়া আমি জামৰ পৰা ওলালোহে আৰু। এনেকৈ আজিৰ আমাৰ যাত্ৰাটো শেষ হ'ল, আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনালোকক।